মই আজি এটা প্ৰশ্ন কৰিব বিচাৰিছো অখিল গগৈ ডাঙৰীয়াক আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক যে এজন মানুহে মদৰ দোকান দিছে, সেয়াও এটা বেপাৰ চলাই আছে, মদৰ দোকান দিছে, আৰু এজন মানুহে শিক্ষাৰ ক্ষেত্ৰত এখন স্কুল নিৰ্মাণ কৰিছে, সেয়াও কিন্তু বেপাৰে কৰি আছে। কিন্তু এতিয়া আপোনালোক দুজনে কওকচোন যে এই দুটা বেপাৰৰ ভিতৰত সমাজৰ কাৰণে কোনটো উপযুক্ত হয় বেপাৰ? আৰু মই যদি ভাবো, মই এটা কথাই ভাবিম, আৰু সেইটোৱে হৈ গ'ল যে আমাৰ সমাজত মদৰ বেপাৰ কৰা সেই দোকান আমাক নালাগে। আমাৰ সমাজত যদি কোনোবাই যদি শিক্ষা স্থান বনাই কিনে যদি বেপাৰে হওক, কিন্তু আমাৰ ল'ৰা ছোৱালী যদি শিক্ষিত হৈ কিনে যদি ওলাবলৈ পাৰিছে, আমাৰ সমাজখন আগুৱাই যাব। আৰু যি যে আমাৰ সমাজখন আগুৱাই যাব, তেনেকুৱা বেপাৰ মই ভাবো বিৰাটে প্ৰয়োজন আমাৰ সমাজত। শিক্ষা ল'ৰা ছোৱালীক আগবঢ়াই দিয়া তেনেকুৱা প্ৰতিজন বেপাৰী আমাৰ কাৰণে দৰকাৰ, না কি আমাক মদৰ দোকানৰ লাইচেঞ্চ দিয়া বা মদৰ দোকান খুলি দিয়া তেনেকুৱা বেপাৰী আমাৰ সমাজত দৰকাৰ। জনে অখিল গগৈ বা লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, আপোনালোকে বিজেপিৰ লগত ফাইট কৰা নাই, আপোনালোকে AYDF লগত ফাইট কৰি আছে। আপোনালোকৰ প্ৰধান আপোনাৰ লক্ষ্য হৈছে AYDFক তল পেলোৱা, না কি আপোনালোকৰ বিজেপিক তল পেলোৱা। তো সেইটো কাৰণে আপোনালোকে নিজৰ ৰাজনীতি নিজে কৰি থাকক, কিন্তু কাৰোবাক কটাক্ষ কৰাৰ আগত, কাৰোবাক কিবা কোৱাৰ আগত আপোনালোকে নিজেও সেইটো বিবেক বিবেচনা কৰিব যে সমাজত কাক দৰকাৰ। অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়ালৈ এই প্ৰশ্নটো আচলতে মোৰ, কাৰণ যোৱাকালি তেখেতসকলৰ এটা মই নিউজত দেখা পালো, য'ত তেখেতে বদৰুদ্দিন আজমল চাহাবক কটাক্ষ কৰি কিনে তেখেতে যি ক'বলৈ ধৰিলে, তেখেতেতো স্কুল বনাইছে ঠিকেই, বেপাৰ কৰিছে, এটা বেপাৰ চলাইছে, তাৰ বাহিৰেনো কি বেপাৰ হৈছে বুলি যিহেতু কৈছে। মই আজি ৰাজনীতিৰ ক্ষেত্ৰত নকওঁ, কাৰণ ৰাজনীতিৰ ক্ষেত্ৰত মই যিহেতু ৰাজনীতিৰ লগত জড়িত নাই, মই কোৱা অধিকাৰো নাই। কিন্তু মই আজি এটা প্ৰশ্ন কৰিব বিচাৰিছো অখিল গগৈ ডাঙৰীয়াক আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক, এজন মানুহে মদৰ দোকান দিছে, সেয়াও এটা বেপাৰ চলাই আছে, মদৰ দোকান দিছে, আৰু এজন মানুহে শিক্ষাৰ ক্ষেত্ৰত এখন স্কুল নিৰ্মাণ কৰিছে, সেয়াও কিন্তু বেপাৰে কৰি আছে। কিন্তু এতিয়া আপোনালোক দুজনে কওকচোন যে এই দুটা বেপাৰৰ ভিতৰত সমাজৰ কাৰণে কোনটো উপযুক্ত হয় বেপাৰ? ৰাজনীতিৰ ক্ষেত্ৰতো বাদ দিয়ক, আপোনালোকে কওক যে মদৰ দোকান দিয়া সেই বেপাৰটো উপযুক্ত সমাজৰ, নে আজি শিক্ষাৰ পোহৰ দিয়া যি শিক্ষা স্থানৰ পৰা ল'ৰা ছোৱালীয়ে শিক্ষিত হৈ কিনে নিজৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ পৰা সেই বেপাৰটো আপোনালোকে সমাজৰ কাৰণে প্ৰয়োজ্য বুলি ভাবিব। আৰু মই যদি ভাবো, মই এটা কথাই ভাবিম, আৰু সেইটোৱে হৈ গ'ল যে আমাৰ সমাজত মদৰ বেপাৰ কৰা সেই দোকান আমাক নালাগে। আমাৰ সমাজত যদি কোনোবাই যদি শিক্ষা স্থান বনাই কিনে যদি বেপাৰে হওক, কিন্তু আমাৰ ল'ৰা ছোৱালী যদি শিক্ষিত হৈ কিনে যদি ওলাবলৈ পাৰিছে, আমাৰ সমাজখন আগুৱাই যাব। আৰু যি যে আমাৰ সমাজখন আগুৱাই যাব, তেনেকুৱা বেপাৰ মই ভাবো বিৰাটে প্ৰয়োজন আমাৰ সমাজত।